Good evening everyone. Today I am practicing about possessive case. প্ৰতিদিনৰ দৰে আজিও মই অলপ প্ৰ্যাকটিছ কৰি আছো কিন্তু আজিৰ টপিকটো অলপ বেলেগ হয় সেইটো হল possessive case. মই এনেদৰে প্ৰ্যাকটিছ থকাৰ কাৰণটো হল কাৰণ এনেদৰে প্ৰ্যাকটিছ কৰি থাকিলে মোৰ সোনকালে মুখস্থ হয় আৰু সেইখিনি বহুত দিনলৈকে মনত থাকে সেইবাবে মই অলপ possessive caseৰ বিষয়ে আলোচনা কৰি আছো possessive case কৰাৰ বহুতো নিয়ম আছে কিন্তু আজি মই দুটা টিপছ দিছো নাউনৰ পিছত s apostrophe and s যোগ কৰি possessive case কৰা হয় নাউনৰ পিছত apostrophe আৰু s যোগ কৰি possessive case কৰা হয় ইয়াত নাউন আছে নাউন মানে কি পৃথিৱীৰ সকলো বস্তুৱে নাউন হয় সেইটো আমি শিকিব লাগিব সেই কাৰণে মই আগতে কৈছিলো যে সৰুৰ পৰা বস্তুখিনি শিকি আহিব লাগিব কিয়নো সৰু বস্তুৰে আমি ডাঙৰ বস্তু কৰিব পাৰো সেইবাবে ইয়াত নাউনৰ পিছত s যোগ কৰি possessive case কৰা হয় possessive মানে কি possess মানে হৈছে দখল কৰা বা নিজৰ অধীনত আনা ইয়াত আছে দুটা টিপছ দিছো সিঙ্গুলাৰ দি গাৰ্লছ পেন মানে ছোৱালীজনীৰ কলম ইয়াত গাৰ্ল এটা নাউন হয় আৰু এই নাউনটো সিঙ্গুলাৰ নাউন সেইবাবে ইয়াত s দিছো ছোৱালীজনীৰ বুজাইছে সেইবাবে apostrophe s কিয়নো যদি সিঙ্গুলার নাউন হয় তেনেহলে apostropheটো s ৰ আগত বহিব আৰু কেইটামান উদাহৰণ হল ৰহিমছ বাইক কৰিমছ বাইসাইকেল এটসেট্ৰা এনেদৰে আমি বহুতো উদাহৰণ দিব পাৰো এতিয়া হল প্লুৰেল দি বয়েজ স্কুল লৰাবোৰৰ বিদ্যালয় ইয়াত কিন্তু আমি apostropheটো s ৰ পিছত দিছো কিয় দিছো কাৰণ এই ইয়াত বয়েজ দিছে বয়েজটো হৈছে প্লুৰেল নাম্বাৰ সেইবাবে প্লুৰেল নাম্বাৰ যদি থাকে তেনেহলে আমি আৰু এবাৰ s নিদি ডাইৰেক্ট s ৰ পিছত এটা apostrophe বহাই দিম এনেদৰে আমি প্লুৰেল নাম্বাৰৰ possessive case বনাব পাৰো দি বয়েজ স্কুল মানে লৰাবোৰৰ বিদ্যালয় মানে হৈছে বহু কেইজন লৰাৰ বিদ্যালয় থ্যাংক ইউ আজি আমাৰ টপিকটো আছিল possessive case I have practiced about possessive case. Thank you. মই এনেদৰে কিয় প্ৰ্যাকটিছ কৰি থাকো কিয়নো এনেদৰে প্ৰ্যাকটিছ কৰিলে সোনকালে মুখস্থ হয় আৰু সেইখিনি বহুত দিনলৈ মনত থাকে এইটো এটা কেছ হয় আৰু এইটো মোৰ মনত ৰখাৰ কাৰণে আজিও প্ৰতিদিনৰ দৰে প্ৰ্যাকটিছ কৰি আছো